5-6 মাৰ্কছ আহে আমি ইগনোৰ কৰিব নোৱাৰো ঠিক আছে 6টা কুৱেশ্যন আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কাৰণ এটা কুৱেশ্যনতে বহুতৰ কিছুমান ৰৈ যায় বা কিছুমান থাকি যায় ঠিক আছে তো আমি অল জিকে 6 মাৰ্কছ আহিব বা 7 মাৰ্কছ আহি নাযাওঁ বাট তোমালোকৰ ৰিজনিং আহিব মেথছ আহিব ঠিক আছে সেই গোটেইখিনি ইনবিল কৰি মেলি তোমালোকে অকমান 40 মাৰ্কৰ ভিতৰত এটেম্প কৰিব লাগিব ঠিক আছে ট্ৰেডটো বাৰু ট্ৰেডে 60 ভিতৰত 60 আহিবই লাগিব বাট ষ্টিল তোমালোকে এইখিনিৰ ওপৰত বেছি ইম্পৰ্টেণ্ট দিব লাগিব ঠিক আছে তোমালোকে স্কিপ কৰিব নোৱাৰা নট অনলি ফৰ অইল জি কে বাট তোমালোকে এণ্টায়াৰ যিখিনি তোমাৰ কম্পিটিটিভ এক্সামৰ হওক বেচিক হওক এই বেচিক নলেজখিনি জানিব লাগিব ঠিক আছে তো প্ৰথম কুৱেশ্যনটো আহিছো তোমালোকৰ প্ৰথম কুৱেশ্যনটো সুধিছে যে ডিগবৈ ৰিফাইনেৰীখন আমি জানো চবতকে পুৰণা ৰিফাইনেৰী হয় ইণ্ডিয়াৰ ভিতৰত আৰু এখন কোনখন ডিষ্ট্ৰিক্টত আছে এখন কোনটো ডিষ্ট্ৰিক্টত আছে ডিগবৈ ৰিফাইনেৰীটো কোনে ক'ব পাৰিব তিনচুকীয়া ডিষ্ট্ৰিক্ট ঠিক আছে আৰু ইয়াৰ কুৱেশ্যনটো দুটা কুৱেশ্যনত আহিব এই প্ৰশ্নটোত এটা কুৱেশ্যন আছে যে অল্ডেষ্ট ৰিফাইনাৰী ইন ইণ্ডিয়া বুলি যদি সোধে তেতিয়া হ'ব তোমালোকৰ ডিগবৈ ঠিক আছে সেই কুৱেশ্যনটো ইয়াত দুটাকে আছে যে ডিষ্ট্ৰিক্টখন কোনখন আছে ঠিক আছে নেক্সট কুৱেশ্যনটো আছে which of the following is a major coal mining area in Assam এই coal mining area আমাৰ অসমৰ কোনখন জিলাত মানে এখন জিলা বুলি দিছে তো ইয়াত অপশ্যনটো খুব বেছি শুদ্ধও নহয় ভুলো নহয় মই নকওঁ কাৰণ ইয়াত অপশ্যন মাজুলী ডিফু তেজপুৰ আৰু মাকুম আছে আমি জানো যে কোল মাইনিং এৰিয়া অসমৰ কোনখিনি জেগাত বেছিকে বিখ্যাত হয় মাৰ্ঘেটা লিডু ঠিক আছে ঠিক আছে মাৰ্ঘেটা লিডু অপশ্যন নাই তো সেইবাবে আমি যোনটো অপশ্যন দিয়া আছে ইয়াত সেই মাকুমটো আমি চুজ কৰিম ঠিক আছে কাৰণ চোৱা ইয়াত মাজুলীটো কোনো পৰ্যায় আমি নাপাওঁ মাজুলী কি হয় এখন ৰিভাৰ আইলেণ্ড চবতকে স্মলেষ্ট ৰিভাৰ লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ঠিক আছে নেক্সট ডিফুটো তোমাৰ কোনো ধৰণৰ তাত কোল মাইনিং নাপায় ঠিক আছে নেক্সট তেজপুৰটো এখন কি হয় হিষ্টৰিক প্লেচ হয় ঠিক আছে তাত কোনো ধৰণৰ আমাৰ কোল মাইনিং পোৱা নাযায় ঠিক আছে নেক্সট এতিয়া তোমালোকে মোক এটা উত্তৰ দিয়াচোন তোমালোকে অসমৰ চাহটো যোনটো চাহ হয় অসমৰ টি বুলি যোনটো আমি চাহপাত কৰো সেই চাহপাতটো চাইণ্টিফিক নেমটো কি হয় তোমালোকে এনে মইতো বেছিক নলেজ কুৱেশ্যন দিছো তো এই চাইণ্টিফিক নেম অফ আছাম টি কি হয় Chameleon synthesis. Asamic vertical ঠিক আছে অপশ্যন নম্বৰ B2 হ'ব Camellia sinensis asamic vertical এইটো হৈছে আমাৰ সাইন্টিফিক নেম অফ অসমীয়া টি আমি যোনটো টি যোনটো ব্যৱহাৰ কৰি আছো আমি যোনটো চাহপাত উৎপাদন কৰি আছো সেইটো যদি সাইন্টিফিক নেম যদি সুধে এইটো অপশ্যন হ'ব দেই এইটো বেছিক নলেজ বেছিক কুৱেশ্যন এটা দিছো সাধাৰণতে এইটো কুৱেশ্যন তোমালোকৰ নুসুধিব পাৰে আহিবও পাৰে ঠিক আছে এইটো মই জাষ্ট তোমালোকৰ এটা বেছিক জেনেৰেল নলেজ কুৱেশ্যন দিছো ঠিক আছে এইটো বহুত ৰেয়াৰ হয় এইটো সুধেও যিমান তুমি কম্পিটিটিভ এক্সাম দিয়া অইল হওক অইল নহলেও তোমালোকৰ যিখিনি এডিআৰই হওক বা তোমালোকৰ আসাম পুলিচ হওক বা ৰেলৱেজ হওক তো এনেকুৱা এটা অসমৰ জিকে ভিতৰত এই কুৱেশ্যনটো সুধে সেইকাৰণে মই কুৱেশ্যন কিছুমান যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেইখিনি তোমালোকৰ লগত ডিছকাছ কৰিছো ঠিক আছে তো এইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে এইখিনি শিকি লোৱা ঠিক আছে আৰু এইটো চিন্তা নকৰিবা মই PDF-টো তোমালোকক শ্বেয়াৰ কৰিমেই আৰু তোমালোকে যদি নিজে চেষ্টা কৰা কুৱেশ্যনখিনি ল'বলৈ পেন আৰু পেপাৰ লৈ প্ৰেক্টিচ কৰি থাকিবা ঠিক আছে আৰু ইয়াত মুখস্থ কৰিব লগা একো বস্তু নাই জাষ্ট এবাৰ তোমালোকে ৰিড ডাউন কৰিবা মনত থাকি যাব বস্তুটো ঠিক আছে নেক্সট তোমালোকৰ হৈছে হুইচ কোম্পানী ফাৰ্ষ্ট ডিস্কভাৰ্ড কোল ক্ৰুড অইল ইন আছাম এণ্ড ইন হুইচ ইয়াৰ আছাম অইল কোম্পানী আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী ঠিক আছে ভেৰি গুড কাৰণ চোৱা অসমৰ যেতিয়া ক্ৰুড অইল প্ৰথমতে আৱিষ্কাৰ কৰিছিল আমাৰ কিছুমান কোম্পানী আণ্ডাৰত দি আছে এতিয়া অইলৰ যোনটো আমাৰ অইল বুলি আছে ন অইলৰ চব কোম্পানী আণ্ডাৰত আছে যেনেকে হওক তোমালোকৰ যিবিলাক ৰিক্সবিলাক আছে ৰিক্সবিলাকো কিছুমান আমাৰ এনেকুৱা ভাগ কৰা থাকে এতিয়া ৰিগবোৰ চলি আছে চব প্ৰাইভেটাইজেশ্যন অইলৰ আণ্ডাৰত আছে বাট দে আৰ প্ৰাইভেটাইজেশ্যন যেনেকে জন ৰিগ হওক শ্লাম বাজাৰ হওক ঠিক আছে বহুত ধৰণৰ ৰিক্স আছে সেই ৰিক্সবোৰ এণ্টায়াৰ বাহিৰৰ হয় কোম্পানী কিন্তু অইলৰ আণ্ডাৰত চলি আছে ঠিক তেনেকে আমাৰ যেতিয়া প্ৰথম ক্ৰুড অইল ডিস্কভাৰ কৰিছিল অসমত এইটো কোনখন কোম্পানী মানে কোনটো কোম্পানী আণ্ডাৰত আছিলে এইটো আছিলে যে আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী এইটো কিয় আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী আছিলে জানানে চোৱা যেতিয়া ক্ৰুড অইলটো ডিগ কৰিছিল তো ট্ৰান্সপৰ্ট কৰিবলৈ আমাৰ এটা নিৰ্দিষ্ট লাগিছিল ন ৰুট লাগিছিল আমি ক্ৰুড অইলটো যেতিয়া ইয়াত উলিয়ালো আগতে কি হৈছিল এতিয়াও ক্ৰুড অইল আমাৰ কি হয় বাই ট্ৰেইনত আমি সাপ্লাই কৰো দেখিছা ন ডাঙৰ টেংকাৰ্ছ ডাঙৰ অইল টেংকাৰ্ছ ডাঙৰ ট্ৰেইনৰ ডাব্বা কিছুমান যাবাই চ অইলৰ কিছুমান ক্ৰুড অইল যায় তোমালোকে মন কৰিছা নাই কৰা নাজানো তোমালোকে ৰেলৱে যেতিয়া ট্ৰেকত চাবা ডাঙৰ ক্ৰুড অইল টেংকৰ অইলৰ ক্ৰুড যায় ঠিক আছে সেইখিনি ট্ৰান্সপৰ্টেশ্যন ট্ৰেডিং কোম্পানীত থ্ৰুদি যায় আৰু ইয়েৰটো কোনটো ইয়েৰ হয় সঠিক মই তোমালোকক কোৱা নাই মই চাই মেলি তোমালোকক জনাই দিম ঠিক আছে তোমালোকে মন কৰিবা অইলৰ এনেকুৱা ডাঙৰ টেংক ৰেলৱে যিটো বগীবিলাক ডাঙৰ বগীবিলাক অকল অইলৰ বগী কিছুমান ট্ৰান্সপৰ্ট হৈ থাকে ঠিক আছে
এইটো সবে পাৰিব লাগে হাউ মেনি অইল অপাৰেশন অইল ৰিফাইনাৰী অপাৰেশন ইন আসাম অসমত কেইখন অইল ৰিফাইনাৰী আছে চাৰিটা আছে ক'ত ক'ত আছে নুমলীগড় ডিগবৈ অ'কে ভেৰি গুড চ' প্ৰথম মই তোমালোকক কৈছো আপাৰ আসামৰ পৰা যাওঁ আপাৰ আসামৰ প্ৰথমটো কোনটো হ'ব ডিগবৈ ফাৰ্ষ্ট ডিগবৈ ৰিফাইনাৰী ডিগবৈ তাৰপিছত আহিব NRL নুমলীগড় ৰিফাইনাৰী ঠিক আছে NRL নুমলীগড়। তাৰপিছত আহিব তোমালোকৰ গুৱাহাটী নুনমাটি ৰিফাইনাৰী আৰু এটা আহিব নেক্সট বঙাইগাঁও ঠিক আছে এনেকে বস্তুটো মনত থবা যেনেকে উজনিৰ পৰা নামনিলৈ যাবা ঠিক আছে উজনি বুলি ক'লে আমাৰ কি আহিব প্ৰথম ডিগবৈ আহিব তাৰপিছত আহিব নুমলীগড় ঠিক আছে তাৰপিছত তোমালোকৰ আহিব নুনমাটি গুৱাহাটী তাৰপিছত আহিব বঙাইগাঁও এই চাৰিটা ৰিফাইনাৰী আছে ঠিক আছে অসমত ঠিক আছে মনত থবা এইটো বস্তুটো নেক্সট আহিলে তোমালোকৰ which entity operates ডিগবৈ ৰিফাইনাৰী আমাৰ ডিগবৈ ৰিফাইনাৰী কোনোবা এখনে চলায় কোনটো হয় ইণ্ডিয়ান এণ্ড নেশ্যনেল পেট্ৰলিয়াম কৰ্পোৰেচন হয় নে ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড হয় ভাৰত পেট্ৰলিয়াম হয় নে হিন্দুস্তান পেট্ৰলিয়াম হয় এতিয়া আমাৰ যোনটো ইণ্ডিয়ান ডিগবৈ অইল ৰিফাইনাৰী আমাৰ কৰ্পোৰেচন লিমিটেড ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড আমাৰ ডিগবৈ ৰিফাইনাৰীটো ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড আণ্ডাৰ চলি থাকে ঠিক আছে নেক্সট with the assistance of which government was the Guwahati refinery installed at আমাৰ গুৱাহাটী ৰিফাইনাৰী যোনটো আছে কোনখন গভৰ্ণমেণ্টৰ আণ্ডাৰত ইনষ্টল কৰা থাকে এতিয়া সাপোজ দা মানে গভৰ্ণমেণ্ট অফ ৰোমানিয়া গভৰ্ণমেণ্ট অফ ৰোমানিয়া ঠিক আছে চোৱা এতিয়া ৰোমানিয়া ভেৰি গুড চ' এতিয়া যিখিনি আমাৰ ইনষ্টল যিখিনি আমাৰ এণ্টায়াৰ যিখিনি আমাৰ ৰিফাইনাৰী আছে যিখিনি আমাৰ আছে তাৰ কিছুমান আণ্ডাৰত থাকে ঠিক আছে যেনেকে হওক আমি যেনেকে ৰিফাইনাৰী যিখিনি ৰিফাইনাৰী আমি কিছুমানৰ আণ্ডাৰত চলে না ফাৰ্ষ্ট যেতিয়া আহিছিল ব্ৰিটিছে তেতিয়া আমিতো নহয় তাহাঁতে কি হৈছিলে সেই ব্ৰিটিছে তাহাঁতে যিটো ৰিফাইনাৰী ইনষ্টল কৰিছিল এই কোনটো গভৰ্ণমেণ্টৰ আণ্ডাৰত গভৰ্ণমেণ্ট অফ ৰোমানিয়া এতিয়া নেক্সট प्रकृति के साथ प्रगति की ओर इज द स्लोगान ऑफ हुच रिफाइनरी ऑफ आसाम ये এটা স্লোগান দিছিলে এটো ৰিফাইনাৰী কোনটো হয় प्रकृति के साथ प्रगति की ओर ঠিক আছে এটা স্লোগান বনাইছিলে ঠিক আছে তেনেকে যেনেকে আমাৰ অইল ইণ্ডিয়াৰ যোনটো আমাৰ দুলিয়াজানত আছে তাহাঁতৰ এটা স্লোগান আছে কি হয় কোনো ক'ব পাৰিবা অল ইণ্ডিয়াটো হৈছে অইল ইণ্ডিয়াটো কি হয় যোনটো আমাৰ দুলিয়ান আছে তোমালে যেতিয়া অইলত যেতিয়া ফাৰ্ষ্ট যদি চাইডে আশে পাশে যদি যোৱা তাত কিবা এটা টেগ এটা লাগি থাকে চাবাচোন সকলোৱে মন কৰিছে বস্তুটো ঠিক আছে সকলোৱে বস্তুটো মন কৰিছে তাত এটা কি টেগ থাকে ধৰ সেফটি ফাৰ্ষ্ট বুলি শুনিছা নাই সেফটি ফাৰ্ষ্ট তাৰপিছতে তোমালোকে দেখা নাই অইলৰ যিমানখিনি এন্ট্ৰেন্স হওক বা এণ্টায়াৰ যিখিনি কম্পাউণ্ড হওক তাত কিয় বস্তুটো লিখা থাকে কাৰণ তুমি নিজে সুৰক্ষিত থাকিলে তুমি কাম কৰিব পাৰিবা ঠিক আছে তাহাঁতৰ মতো তেনেকুৱা ধৰণৰ আমাৰ গুৱাহাটী ৰিফাইনাৰ এটা শ্লোগান আছিল যেনেকে প্ৰকৃতি কি সাথ প্ৰগতি কি অৰ এই শ্লোগানটো কোনটো হয় এইটো আমাৰ হৈছে গুৱাহাটী ৰিফাইনাৰী শ্লোগান ঠিক আছে এইবোৰ মনত থৈ দিবা এই বস্তুটো জাষ্ট এটা বস্তু মনত থবা মুখস্থ কৰি লাভ নাই বস্তুটো জাষ্ট প্ৰেক্টিকেল বস্তুটো ভাবিবা আজি মুখস্থ কৰিবলৈ একো দৰকাৰ নাই এবাৰ চাবা বস্তুটো মনত থাকি যাব এইটো এনেকুৱা ধৰণৰ ঠিক আছে মুখস্থ নকৰিবা হা নেক্সট what does monopoly refers to monopoly মানে কি বস্তু হয় monopoly মানে এইটো কি হয় এটা ট্ৰেড হয় যিটো আমি পলিষ্টাৰ বা ষ্টেপল ফাইবাৰ লগত আমি তাক তুলনা কৰো ঠিক আছে আৰু হেতু কোড ৰিফাইন প্ৰডিউস কৰে আমাৰ বঙাইগাঁও ৰিফাইন এই বস্তুটো আমি ম্যানুফ্যাকচাৰিং কৰো ঠিক আছে PSF বুলি কয় প্ৰডিউস বাই বঙাইগাঁও ৰিফাইনাৰী এই ট্ৰেডটো আমাৰ পলিষ্টাৰ ষ্টেপল ফাইবাৰ বস্তু হয় মনোপলি ঠিক আছে এইটো অকল গুৱাহাটী বঙাইগাঁও ৰিফাইনাৰী প্ৰডাকশনটো কৰে মত হৈ দিবা ঠিক আছে নেক্সট when did Numaligarh Refinery Limited commence commercial production কোনটো ইয়াৰত আমাৰ নুমলীগড় ৰিফাইনাৰীটো প্ৰডাকশন ষ্টাৰ্ট হৈছিল মানে এটো হৈছে অক্টোবৰ 2000 হৈছিল ঠিক আছে ইয়াৰ প্ৰডাকশন আগপা হৈছিল কনস্ট্ৰাকশন আগপা হৈছিল কিন্তু প্ৰডাকশন হৈছিল আমাৰ 2000 চনৰ পৰা অক্টোবৰ ইয়াৰ ডেটটো হদাই 19 বা 18 তাৰিখ কিবা ডেট আছিল ঠিক আছে next which Assam refinery was honored with the top prizes in the House Journal English category at PRSI National Award 2019 আমাৰ এখন ৰিফাইনাৰী আছিল চাৰিখন ৰিফাইনাৰীৰ ভিতৰত আমাৰ এখন ৰিফাইনাৰী আমাৰ হাউস জৰ্নেল ইংলিছ কেটেগৰীত ই এৱাৰ্ড পাইছে 2019 চনত কোনখন ৰিফাইনাৰী হ'ব পাৰে তোমালোকৰ মতে জৰ্নেল ইংলিছ ডিগবৈ নহয় এটো হৈছে নুমলীগড় ৰিফাইনাৰী ঠিক আছে হাউস জৰ্নেল এৱাৰ্ড 2019 চনত হাউস জৰ্নেল ইংলিছ লিটাৰেচাৰ কি বস্তু হয় মই বুজাই দিছো প্ৰথমতে কি হৈছে ইয়াৰ যেটো তোমালোকৰ প্ৰডাকশন হয় বা ইয়াৰ এনভায়ৰনমেন্ট হওক বা এন্টায়াৰ যিখিনি মেনেজমেন্ট হওক এই হাউস জৰ্নেল ইংলিছ মেলাবৰি ইজ ভেৰি গুড কোৱাইট এনাফ
rather than other refineries. তো সেইকাৰণে তাহাঁতে কি পাইছিল, এইটো এৱাৰ্ড পাইছিল PRISR, ঠিক আছে, নুমলীগড় ৰিফাইনেৰী। নেক্সট আবার বুজাই দিয়কচোন। PRSI হয় মানে চোৱা নেশ্যনেল এৱাৰ্ড পাইছিল মানে এণ্টায়াৰ যিমানখিনি 2009 চোৱা যেনেকে আমাৰ ভাৰতৰত্ন মহাৰত্ন এইবোৰ শুনিছা ন এৱাৰ্ড, শুনিছা ন, এইখিনি অইলত মহাৰত্ন হয়। ভাৰতৰত্ন আছে, ঠিক তেনেকে আমাৰ ৰিফাইনাৰী কিছুমানত এই হাউচ ইংলিছ জেনেৰেল কেটেগৰীত সি এৱাৰ্ড পাইছিল। সেই মানে একৰ্ডিং টু মানে ইংলিছ কেটেগৰী মানে তোমাৰ চোৱা এতিয়া ৰিফাইনাৰী কিছুমানৰ তাহাঁতৰ টেগ কিছুমান থাকে হয় নে, যেনেকে হওক গুড বেড বা তাহাঁতৰ এটা ৰেটিং হয় ন, এণ্টায়াৰ যিমানখিনি এণ্টায়াৰ প্ৰডাকশ্যন হৈ আছে বা এণ্টায়াৰ যিমানখিনি তোমালোকৰ ইউটিলাইজ হৈ আছে, যিমানখিনি হেক্টৰ লাগে তাৰ হিচাপে যদি ভাল প্ৰডাকশ্যন হৈ আছে বা এণ্টায়াৰ ভাল কোৱালিটি হৈছে, ঠিক তেনেকুৱা ধৰণৰ কিছুমান আমাৰ এভৰি 5 বা 6 ইয়াৰ তেনেকুৱা 10 ইয়াৰ তেনেকুৱা এটা এৱাৰ্ড কম্পিটিশ্যন হয়। ঠিক তেনেকে আমাৰ 2009 চনত PRISR হয় নেশ্যনেল এৱাৰ্ড কোনখন ৰিফাইনেৰী পাইছিল, ঠিক আছে, এইটো নুমলীগড় ৰিফাইনেৰী পাইছিল। ঠিক আছে, নেক্সট এইটো একদম বহুত ইজি প্ৰশ্ন, which state leads in natural gas production in India? আমাৰ কোনখন ষ্টেটৰ ভিতৰত নেচাৰেল গেছ প্ৰডাকশ্যন অসমৰ হয়, বেচিকলি জানোৱে অসমৰ গেছ প্ৰডাকশ্যনটো বেছি হয়। কিয় বেছি হয় জানানে, এতিয়া তোমালোকৰ যিহেতু দুলিয়াজানত প্ৰডাকশ্যন হয় আৰু কোনটো এৰিয়াত হয়, দুলিয়াজানত হয় গেছ, ঠিক আছে, কাৰণ কিয় বেছি হয় গেছ প্ৰডাকশ্যন চোৱা, কাৰণ দুলিয়াজানৰ যিমানখিনি এণ্টায়াৰ হাউচ হোল্ড আছে তাহাঁতে কি চিলিণ্ডাৰ ইউজ কৰে জানো, নকৰে ন, এণ্টায়াৰ গেছখিনি ইউজ কৰে আৰু গেছখিনি এভৰিৱেৰ তাহাঁতে যিখিনি নেচাৰেল গেছ লাগে সেইখিনি ইউজ কৰে, বাকীখিনি কি কৰে ৱেষ্ট কৰে, ৱেষ্ট ইন দ্য চেন্স মানে ফ্লেয়াৰ ইউজ কৰি থাকে। তোমালোকে চাবাচোন জুই একুৰা জ্বলি থাকে, এনি টাইম জুই থাকে, কিয় জ্বলি থাকে, যিমানখিনি ৱেষ্টেজ গেছ থাকে সেইখিনি আমি এক্সেছ উলিয়াই দিওঁ আৰু যিমানখিনি লাগে আমি ইউজ কৰোঁ, বাকীখিনি আমি হাউচ হোল্ডখিনি ইউজ কৰে, বাকীখিনি ৱেষ্ট কৰি উলিয়াই দিওঁ, কাৰণ সেইখিনি আমি যদি ৰিইউজ কৰিব যাওঁ আমাৰ প্ৰডাকশ্যন আছেই কিন্তু আমাৰ গেছ এভেইলেবিলিটি আছে, আমি ক'ত ইউজ কৰিম, তো সেইখিনি আমি সাঁচি ৰাখিব নোৱাৰোঁ, তো আনবাৰ্ণ গেছেছবোৰ থাকে সেইখিনি গেছৰ ওপৰত আমি উলিয়াই দিওঁ। আচ্ছা, এতিয়া মই তোমালোকক এটা প্ৰশ্ন সুধো, লিন গেছ আৰু ৰিচ গেছ এই দুটাৰ মাজত কিবা পাৰ্থক্য জানানে? লিন গেছ আৰু ৰিচ গেছ কি হয় শুনিছানে? লিন গেছ আৰু ৰিচ গেছ, এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়। লিন গেছ আৰু ৰিচ গেছৰ মাজত কি পাৰ্থক্য আছে কোনোবা জানানে? লিন গেছটো পাতল। না, পাতল নহয়। চোৱা লিন গেছ আৰু ৰিচ গেছ দুইটাই একে হয়, কিন্তু তাত এটা বস্তু কি হৈছে, তাত কেলৰিফিক ভেলু, ঠিক আছে, যোনটো আমাৰ গেছৰ কেলৰিফিক হ'ব লাগে সেই কেলৰিফিক ভেলুটো লিন গেছত কম থাকে আৰু ৰিচ গেছত অলপ বেছি থাকে, ঠিক আছে। আৰু যিহেতু গেছত আমি কি ইউজ কৰোঁ, কি থাকে বস্তু, হাইড্ৰজেন, হাইড্ৰকাৰ্বনছ থাকে নাই, ঠিক আছে, মিথেন, মিথেন, ঠিক আছে, এইখিনি মই বুজাম, গোটেইখিনি আছে নেক্সট আৰু PPT-ত আছে, PDF-ত তোমালোক গোটেইখিনি দেখাম, ঠিক আছে। নেক্সট, আছাম হোল্ডছ হুইচ ৰেংকছ ইন ক্ৰুড অইল প্ৰডাকশ্যন ইণ্ডিয়া, অসম কোনটো ক্ৰুড অইল প্ৰডাকশ্যনত কে নম্বৰত আছে? 3rd নম্বৰত আছে। প্ৰথমটো কোনটো আছে? চাউদি আৰব, ঠিক আছে। ছেকেণ্ড কোনটো আছে জানানে? ৰাছিয়া। থাৰ্ড আমাৰ ইণ্ডিয়া, ঠিক আছে। নেক্সট, হুইচ চিটি ইজ নন এজ দ্য অইল চিটি অফ আছাম, এখন সকলোৱে জানা অইল চিটি কোনখন বুলি কয়? ডিগবৈ। এই চাৰিটাৰ ভিতৰত ডিগবৈ। আৰু আচ্ছা, আৰু এই ডিগবৈ নামটো কেনেকে জেনেৰেট হ'ল কোনোবা জানানে? কেনেকে অৰিজিন? মই কৈছিলো চাগে ন তোমালোকক, মই কৈছিলো এবাৰ তোমালোকক, ঠিক আছে, মই আকৌ এবাৰ ৰিপিট কৰি দিছো। ডিগবৈ নামটো কেনেকে পালে জানানে? একচুৱেলি কি হৈছিল, যেতিয়া আমাৰ ব্ৰিটিছৰ এণ্টায়াৰ যেতিয়া ব্ৰিটিছ আছিল, ব্ৰিটিছৰ দিনত তাহাঁতে কি কৰিছিল, অইল খান্দিছিল কেনেকে, তাহাঁতে ডিগ কৰি খান্দিছিল, হয় নাই, খান্দিছিল, তাহাঁতৰ কোনো এটা হেৰি নাছিল। প্ৰথমতে মানুহক লেবাৰবিলাকক কি কৰিছিল, তাহাঁতে খনাইছিল, ঠিক আছে, খনাইছিল মানে অকণমান তেল পাল, তাৰপিছত কি কয়, আৰু বয় বুলি দিগ, সেইটো কি কয়, ডিগ মানে খানাটো ডিগ বুলি কয়, আৰু বয় কোনটো বুলি কয়, BOI, বয়টো কি আছিল, মানুহবিলাকক, এই ইউ বয়জ, তাহাঁতে কি কৈছিল, মানুহবিলাকক কি ল'ৰাবিলাকক সি বয়জ বুলি কৈছিল, তেনেকে ডিগবৈ নামটো অৰিজিন হ'ল, ঠিক আছে। মই জনাত দেই, একজেক্টলি মই জনাত তেনেকুৱাই হয় একচুৱেলি তাহাঁতৰ নামটো। ইয়াৰ আঁৰত যদি কিবা বেলেগ আছে মই নাজানো, কিতাপতো তেনেকেই আছে চাগে মষ্ট প্ৰবেবলি, ঠিক আছে। মই যিমানখিনি জানো মই সিমানখিনি কৈছো। ঠিক আছে, নেক্সট, which refinery of Assam is known as the Assam Accord Refinery, মানে আছাম একৰ্ড ৰিফাইনাৰী কোনখন ৰিফাইনাৰী বুলি কয়? নুমলীগড়, কাৰণ আছাম PSI ভিতৰত ৰেকৰ্ড পাইছে, তাৰপিছত তাহাঁতৰ আছাম একৰ্ড এখন ভাল ভিত্তি ৰিফাইনাৰী ভিতৰত নাম বিখ্যাত, মানে চফা চিত্ৰনো প্ৰডাকশ্যনৰ ক্ষেত্ৰতো, এনভাইৰনমেণ্ট ছেফটিৰ ক্ষেত্ৰতো এই আছাম একৰ্ডৰ ভিতৰত
অৰিজিন হ'ব পাৰে হৈছে নুমালীগড় ৰিফাইনাৰী ঠিক আছে নেক্সট what is the petroleum name given to what is the common name given to petroleum আমাৰ পেট্ৰলিয়াম অইলটো নেম এটা আছে এই নেমটো আমি কিবা নেম দিও ব্ল্যাক গোল্ড ভেৰি গুড ব্ল্যাক গোল্ড বুলি কওঁ কলা ডায়মণ্ড গোল্ড বুলি কয় দেই during the drilling of an oil well which product is extract fast আমি যেতিয়া প্ৰথমতে ড্ৰিলিং কৰো ৰিগ এটা যেতিয়া ড্ৰিল কৰো অইল উলিয়াবৰ কাৰণে অইল ওয়েল আমি প্ৰথমতে কি বস্তুটো পাওঁ নেচাৰেল গেছ গুড ভেৰি গুড তাৰপিছতে আমি যিখিনি পাওঁ হাইড্ৰকাৰ্বন যিখিনি কম্পাউণ্ডছ পাওঁ তাৰপিছতে আমি প্ৰথমতে আমি গেছখিনি পাম ঠিক আছে নেক্সট which process is used to separate out different hydrocarbons from petroleum এতিয়া চোৱা পেট্ৰলত যেতিয়া আমি উলিয়াও তাৰ কিছুমান হাইড্ৰকাৰ্বনছ কেমিকেলছ ওলাই হয় নাই সেই এইবোৰ সেপাৰেট কৰিবলৈ আমি কিছুমান কম্পাউণ্ডছ আমি ইউজ কৰোঁ ভাগ কৰোঁ যেনেকৈ প্ৰথমতে আমি ডিগিং কৰা হাইড্ৰকাৰ্বনছ পাওঁ তাৰপিছত কিছুমান আমি পেট্ৰলিয়ামৰ প্ৰডাক্ট কিছুমান পাওঁ তাত আমাৰ এটা প্ৰচেছ ইউজ কৰোঁ ছেপাৰেট কৰিবলৈ হাইড্ৰকাৰ্বন কোনটো প্ৰচেছ ইউজ কৰোঁ distillation centrifugation boiling নে fractional distillation fractional distillation ঠিক আছে আৰু next question টো সুধিছো till what temperature is the crude petroleum is heated in fractional distillation method to separate out hydrocarbon products in it এতিয়া যেতিয়া আমি হাইড্ৰকাৰ্বন ডিষ্টিলেশ্যন মেথড ইউজ কৰোঁ তো কিমান ডিগ্ৰী টেম্পাৰেচাৰত আমি ইউজ কৰিব লাগিব যে আমাৰ হাইড্ৰকাৰ্বনছ বিলাক আঁতৰাবৰ কাৰণে ইয়াৰ আনসাৰ হ'ব 400 to 500 ডিগ্ৰী সেন্টিগ্ৰেড হ'ব লাগিব 400 বা 500 ডিগ্ৰী টেম্পাৰেচাৰত আমি এই প্ৰডাকশনটো আমি হিট দি মেলি তাৰ দুবা ভাগ কৰিব লাগিব ঠিক আছে নেক্সট which of the following oil fields in India is located in the state of Rajasthan and in discovered 2000 and started commercial production 2009 2004 চনত এই ৰাজস্থানত আমাৰ এটা প্ৰডাকশন অইলৰ এটা জেগা আছে য'ত আমি অইল ফিল্ড আছে য'ত আমাৰ প্ৰডাকশন ডিস্কভাৰ কৰিছিল যে ইয়াত অইল পায় কিন্তু হি 5 বছৰ পাছত 2009 পৰা হি প্ৰডাকশন ষ্টাৰ্ট কৰিছে কোনখন জেগাত হয় এইটো হৈছে মাংগালা তোমালোকে ভাবিব পাৰা ৰাজস্থানত ক'ত মৰুভূমিত অইল পায় মৰুভূমিত অইল পাইছে কিন্তু কোনটো এৰিয়াত মাংগালা ৰাজস্থানৰ ষ্টেটত কিন্তু তাৰ কাষৰ কোনখিনি মাংগালা এৰিয়াত আমাৰ অইল প্ৰডাকশন অইল ডিস্কভাৰ কৰিছিল 2004 চনত আৰু সেই 2004 চনৰ পৰা এই ৰিগ বহাই 2009 চনৰ পৰা এই প্ৰডাকশনটো ষ্টাৰ্ট কৰিছে ঠিক আছে মাংগালা হয় মন থৈ দিবা কোনটো কোম্পানীয়ে কৈছিলে স্যাৰ কোম্পানীটো এক্স্যাক্টলি মই ক'ব নোৱাৰিছো মই চাই মেলি তোমালোকক কৈ দিম ঠিক আছে মই কৈ দিম কোম্পানীৰ নাম এইটো মোষ্ট প্ৰবলি হ'ব তোমালোকৰ ৰি হ'ব ঠিক আছে next what is a well drill in area without previous oil or gas production is known as what is all well in area without previous oil or gas production is known as মানে চোৱা যিখিনি আমাৰ অইল ড্ৰিল কৰো এৰিয়াত সেইখিনিত আমি প্ৰডাকশন এটা লাগে নোহোৱা জেগাখিনিত আমি যেতিয়া অইল ফাৰ্স্ট ড্ৰিল কৰো সেইখিনি কি বুলি কয় এইটো কয় তোমালোকৰ ওয়াইল্ড ক্যাট বুলি কয় ঠিক আছে এইবিলাক এটা যেতিয়া ড্ৰিলিং কৰিবা না ড্ৰিলিং চেণ্টাৰত এইখিনি এটা নাম থাকে ঠিক আছে যেতিয়া অইল ওয়েল বুলি ক'লে যেতিয়া অইলৰ খাটবোৰ দেখিছা ন অইলৰ খাটটো প্ৰথমতে কেনেকুৱা থাকে একো নাথাকে ন বস্তুটো তাত তোমালোকৰ তাত ড্ৰিল কৰি তাত বস্তু লগাই দিয়ে তাৰ পৰাহে অইলটো সাৰ্কুলেট হৈ থাকে হয় না পাইপলাইন থ্ৰুদি তো যেতিয়া আমি ওয়েল যেতিয়া এৰিয়াত যেতিয়া প্ৰিভিয়াছ অইল গেছ প্ৰডাকশন কৰো তাত প্ৰথমতে আমি কি কৰো এটা অইল ক্যাট ইউজ কৰা যায় তাৰ পিছতহে প্ৰডাকশনটো আমি ইউজ কৰিম ঠিক আছে next what is the date the drill begins on a well known as যেটো well বুলি কৈছে the well কোনটো হয় drill well বুলি কয় ঠিক আছে এটো drilling all well is known as কি বুলি কয় এটো কয় spud date মানে spud date যেতিয়া আমি well drill কৰিম ন সেই ড্ৰিলটো কি বুলি কয় well spud date বুলি কোৱা যায় ঠিক আছে তাৰ ডেট থাকে সেই ডেট টু ড্ৰিল বিগিন যেতিয়া ওয়েলত আমি ড্ৰিল বিগিন কৰিম ন তেতিয়া এই স্পাড ড্ৰিলত আমি থ্ৰুদি আমি কৰিম ঠিক আছে এতিয়া about how many gallons of gasolines are produced from one barrel of crude oil এটা barrel of crude oil কিমান gasoline উলিয়ায় gallons of gasoline are products কেন তোমালোকে এটো জানা না জানা crude oil barrel মানে কি one barrel কিমান থাকে জানা নাই নাজানো কৈ আছো মই এটা চোৱা about how many gallons of gasoline produced from one barrel of crude oil এটো হ'ব 42 or 19 gallons ঠিক আছে 19 gallons barrels আমাৰ crude oil আমাৰ produce কৰে one barrel ঠিক আছে
What is the size of standard barrel of oil in gallons? যোনটো আমাৰ standard size থাকে barrel কিমান থাকিব এইটো তোমাৰ 42 থাকে ঠিক আছে 42 আমাৰ barrel থাকিব এটা size থাকে ঠিক আছে next what is the dominant components of natural gas আমাৰ dominant components কোনটো হয় methane ঠিক আছে natural gasত আমাৰ methane থাকিব ঠিক আছে এইটা আছিল 25টা তোমালোকৰ এখিনি কোৱেশ্চন আৰু কেইটামান আছে মই তোমালোকক দেখাই আছো দি আছো Indian Oil Limited was incorporated in কোন চনটো চনত আমাৰ Indian Oil incorporate হৈছিল 1959 very good next headquarter of Oil India Limited ক'ত located হৈছে আমাৰ যেটো আমাৰ Oil India headquarter ক'ত আছে ডিগবৈ নয়ডা ডিব্ৰুগড় গুৱাহাটী ক'ত আছে headquarter oil নয়ডা very good Oil India Limited is a key company হয় joint venture public sector undertaking joint venture নহয় ঠিক আছে এটো public PSU sector বুলি কয় বা public sector undertaking বুলি কয় ঠিক আছে এতিয়া চোৱা not only oil যিখিনি তোমালোকৰ এতিয়া BCPL হয় বা এন্টাৰ যিখিনি কোম্পানী বা যিখিনি তোমালোকৰ আছে সেইখিনি PSU sector বুলি কয় public sector undertaking বুলি কয় ঠিক আছে নোট থৈ দিবা oil mainly deals with কিহৰ লগত ডিল কৰে oil and natural gas exploration ঠিক আছে next India first oil well was drilled ক'ত এটো সকলোৱে জানা প্ৰথম আমাৰ oil well ক'ত drill হৈছিল ডিগবৈত হৈছিল ঠিক আছে next oil is under which ministry মই অলৰেডি কৈছিলো এটো কোৱেশ্চনটো ইয়াতো আছে oil কোড হয় petroleum of natural gas ministry of petroleum and natural gas ঠিক আছে oil major operation in Assam কোনখন এৰিয়া আমাৰ major operation আছে oil দুলিয়াজান দুলিয়াজান is also known as কি city oil city of India দুলিয়াজানখন কি বুলি কয় oil city of India বুলি কয় ঠিক আছে next which state is the largest crude oil production in north east কোনখন ষ্টেটত সবতকে অসম কিয় অসম বুলি কয় জানানে কাৰণ দুলিয়াজানত আমাৰ বেসিক্যালি পোৱা যায় নট অনলি দুলিয়াজান এন্টাৰ অসমত অইলটো প্ৰডাকশনটো বেছি হয় এখানে আমাৰ কি হয় লাৰ্জেষ্ট প্ৰডিউসাৰ অফ নৰ্থ ইষ্ট অইল ইজ কি হয় মই কৈ আছো তোমালোকক নৱৰত্ন কি হয় নৱৰত্ন ঠিক আছে নৱৰত্ন মহাৰত্ন 2025-24 চনত নতুন যেতিয়া আপডেট আহিছে নাজানো কিন্তু নৱৰত্ন আছে তাৰপিছত মহাৰত্ন পালে চাগে নতুন ডাইৰীখন এটা মহাৰত্ন বুলি দিয়ে মহাৰত্ন হৈছে ঠিক আছে আৰু তোমালোকৰ আগৰটো 2015-19 লৈকে কাৰণ 5 বছৰ মূৰে হয় নেকি মোষ্টলি তো এইটো মহাৰত্ন পাইছে চাগে 2026 পাইছে মহাৰত্ন ঠিক আছে নেচাৰেল গেছ ইজ মেইনলি কম্পোজ অফ কি হয় আমাৰ যোনটো নেচাৰেল গেছ থাকে কি হয় কম্পোজ থাকে ম্যাক্সিমাম মিথেন থাকে মই কৈছিলো মিথেন নেক্সট অইল পাইপলাইনস অপাৰেশন প্ৰাইমাৰী ট্ৰান্সপোৰ্ট কি কৰে আমাৰ যোনটো অইল পাইপলাইন আছে সকলোৱে জানা এটো কি ট্ৰান্সপোৰ্ট কৰে ক্ৰুড অইল ট্ৰান্সপোৰ্ট কৰে ঠিক আছে নেক্সট এলপিজি স্ট্যান্ডস ফৰ কি হয় লিকুইফাইড পেট্ৰোলিয়াম গ্যাস ঠিক আছে এসআই ইনটু প্ৰেসাৰ কি হয় এসআই ইনটু প্ৰেসাৰ কি হয় বাৰ পাস্কেল কেজি পাৰ সেন্টিমিটাৰ স্কয়ার কি হয় পাস্কেল ঠিক আছে which gas is commonly used in welding welding অত কোনটো গ্যাস ইউজ কৰো নাইট্রোজেন ইউজ করো অ্যাসিলিটিন ইউজ করো হেলিয়াম ইউজ করো না নিয়ন করো বেসিক্যালি আমি অ্যাসিলিটিন গ্যাস ইউজ করো দুটা আছে না অক্সি অ্যাসিলিটিন ইউজ করো অক্সিজেন প্লাস অ্যাসিলিটিন গ্যাস ওয়েল্ডিং যেতিয়া ইউজ করো আমি অ্যাসিলিটিন গ্যাস আমি ব্যবহার করো ঠিক আছে ক্রুড অয়েল ইজ ফর্ম অফ কোপাম ফর্ম হয় এনসিয়েন্ট অর্গানিক ম্যাটার হয় যেটো আমি আর্ট ক্রসত পাই যাও এনসিয়েন্ট ঠিক আছে আর্ট ক্রসত আমি যেটো ন্যাচারালি পাও এটো এনসিয়েন্ট অর্গানিক ম্যাটারত আমি পোৱা যাও এপিআই স্ট্যান্ড ফর কি হয় এটো কোৱা আমেরিকান পেট্রোলিয়াম ইনস্টিটিউট হয় API stand for American Petroleum Institute ঠিক আছে এটা মেইন বস্তুটো the flash point of fuel indicates কি কৰে temperature at which vapor ignites ঠিক আছে next which gas is called Mars gas কোৱাচোন কোনটো গ্যাস হয় ইয়াৰ ভিতৰত Mars gas কোনটো বুলি কয় মিথেন কয় ইথেন কয় বুটেন কয় নে প্ৰপেন কয় এটা প্ৰপেন মিথেন Mars gas বুলি কেলে কয় ন কাৰণ ইয়াৰ হাইড্ৰকাৰ্বন বেছি আছে ঠিক আছে
এতিয়া তোমালোকে যিটো চিলিণ্ডাৰ গেছখিনি ইউজ কৰিছা মাৰ্চ ৰিচ এণ্ড ৰিচ লিন বুলি কৈছিলো ন যেতিয়া আমাৰ কেলৰিফিক বেছি হেৰি থাকিব কাৰণ দুটাতে ৰিচ গেছ লিন গেছ আমাৰ মিথেন থাকিব হয় নাই এতিয়া গেছবিলাকত যেতিয়া আমি ব্যৱহাৰ কৰিছো মিথেন থাকে হয় নেকি নেক্সট the unit of crude oil production is generally called কিহৰে কিমান আমি ইলিট অইল যে আমি কেনেকে মেজাৰ কৰো মানে crude oil টো বেৰেল পাৰ ডে অলৰেডি আগৰ পিপিটিত দেখাইছিলো বেৰেল কিমান বেৰেলত আমাৰ হয় কিনি বস্তুটো মনত থৈবা হা oil major oil field includes কি থাকিব all over this গোটেইখিনি ৰিজনত আমাৰ আছে ঠিক আছে নাহৰকটীয়াটো পাওঁ আৰু মৰাণটো পাওঁ আৰু দুলীয়াজানটো পাওঁ ঠিক আছে all above this which method is commonly used to locate underground oil reserves কোনটো মেথড আমি অইল ৰিজাৰ্ভ চাওঁ প্ৰথমতে আল্ট্ৰাসনিক টেষ্টিং কৰো সিসমিক সাৰ্ভে কৰো ৰেডিওগ্ৰাফি কৰো নে ডাইপেনিক কৰো সিসমিক সাৰ্ভে কৰো আমি সবজ যেতিয়া অইল যেতিয়া পাই ন তাহাঁতে এটা চাবা তাহাঁতৰ এটা ইনষ্ট্ৰুমেন্ট থাকে ঠিক আছে সিসমিক সাৰ্ভে কৰে য'ত আমাৰ অইলটো খিনি আছে ডিগিং কৰাৰ আগত তাহাঁতে এটা মিটাৰ তোমালোকে দেখিছা নাই কিন্তু নাজানো তাহাঁতে সাৰ্ভে কৰে যেনেকে আমি ৰাস্তা যেতিয়া বনাই তাতে সাৰ্ভে কৰে নাই সাৰ্ভে চিভিল ইঞ্জিনিয়াৰ কেইটা সাৰ্ভে কৰে নাই ইয়াত এইটো ৰাস্তা এখিনি আহিব এটা ষ্টেণ্ড থাকে তাত কেমেৰা থাকে ঠিক আছে এণ্টাৰ সেইখিনি চিমেটিক ঠিক তেনেকে আমাৰ অইলৰ যেতিয়া ডিগিং কৰাৰ আগত তেল যদি অকমান পোৱা যায় তাৰ এৰিয়া কাষে পাশে তাহাঁতে এতিয়া সাৰ্ভে কৰিব সেই সাৰ্ভেটো কি বুলি কয় সিসমিক সাৰ্ভে বুলি কয় ঠিক আছে The unit of pressure commonly used in oil fields কি হয় oil pressure কোনটো কি বুলি কওঁ আমি যেটো জুখো ইউনিট কি বুলি কয় পাস্কেল কয় psi কয় নিউটন কয় নে জুল কয় এটা কোৱা psi পাস্কেলটো তোমালোকে ঠিক আছে which gas is mainly responsible for corrosion of oil and natural gas pipeline যদি আমাৰ অইলৰ পাইপলাইন বিলাকত যদি corrosion মামৰ হয় কোনটো গেছ হলে আমাৰ মামৰ খাব দিছে অক্সিজেন কাৰ্বন ডাই অক্সাইড এতিয়া কাৰ্বন ডাই অক্সাইড কিয় হয় কোৱা মই তোমালোকক এক্সাম্পল দিছো মই একদম বেছিক এক্সাম্পল দিছো তোমালোকৰ ঘৰত ৰড এটুকুৰা আছে ৰড এটুকুৰা যদি তুমি ৰ'দে বৰষুণে বাহিৰত যদি তিয়াই থৈ দিয়া সেই বস্তু ৰডডাল কিমান দিন যাব খুব বেছি এমাহ দুমাহ যাব কাৰণ কিয় এমাহ দিব কাৰণ সি কাৰ্বন ডাই অক্সাইড পাই আছে হয় নাই বাহিৰৰ পৰা বতাহও পাই আছে হেৰিও হৈ আছে হয় নাই তো সেইকাৰণে কি এটা বস্তুটো ৰাষ্টিং হৈ যাব কৰচন হৈ যাব ঠিক আছে তুমি যদি ভালকে তাক ঢাকি মেলি ভালকে যদি থৈ দিয়া তাত কেতিয়াও তোমাৰ ৰাষ্টিং নহয় ঠিক আছে A blowout in oil well is controlled by এতিয়া suppose চোৱা এতিয়া যিটো আমাৰ ডিকম বা বাগজানত যিটো জুই লাগিছিল সেইটো কি কাৰণে লাগিছিল জানানে বিঅপি ব্লোআউট প্ৰিভেন্টাৰটো বাঢ়ি গৈছিল ঠিক আছে কন্ট্ৰোল কৰিব পৰা নাছিল সেইকাৰণে আমাৰ কি হ'ল এইটো আমাৰ অইল ৱেলটত জুই লাগি গৈছিল এক্সট্ৰা ব্লোআউট হৈ গৈছিল ঠিক আছে এক্সেস এমাউন্ট আমাৰ ব্লো হৈ গৈছিল ঠিক আছে বিঅপি ট্ৰেডিং ঠিক আছে the process of separating crude oil into useful product is called কি বুলি কয় এতিয়া crude oil ৰ পৰা আমি যিখিনি সেপাৰেট কৰো অলৰেডি আগত মই বুজাইছিলো আগৰ প্ৰিভিউ সেইটো কি বস্তু বুলি কয় সেইটো ডিষ্টিলেশ্যন বুলি কোৱা যায় ঠিক আছে হাইড্ৰকাৰ্বনছ বেলেগ কৰে তাৰপিছত বেলেগ কৰে এতিয়া সব আমি যেতিয়া crude oil খানো ডাইৰেক্ট আমি তেলটো নেপাওঁ তাৰ লেটাৰ কিছুমান পাওঁ crude oilটো আমি ফিল্টাৰাইজ কৰি আমি তাৰ এন্টাৰ পেট্ৰলিয়াম প্ৰডাক্টলে কনভাৰ্ট কৰে ঠিক আছে Next, which petroleum product has the highest boiling range? কোনটো পেট্ৰলিয়াম সবতকে বেছি highest boiling range পায় boiling point LPG gas পায় জানো পেট্ৰল পায় জানো কেৰাচিন পায় জানো না বিটুমেন কয় বিটুমেন বুলি কয় এটা প্ৰডাক্ট আছে এই বস্তুটো বহুত boiling point maximum আছে ঠিক আছে the primary components of LPG is কি হয় propane and butane very good what does BOP stand for BOP stand মই অলৰেডি কৈছো আগতে blowout preventer yes very good BOP blowout preventer হয় which instrument is used to measure flow rate আমাৰ যেটো flow to হ'ব কোনটো instrument ইউজ কৰো flow meter ঠিক আছে মিথেনৰ symbol কি হয় কোৱাচোন what is the symbol of methane CH4 Nikki CH4 confidence of koba CO2 carbon dioxide H2 hydrogen sulfate C2H3 কি C2H6 কি হয় জানো carbon dioxide CO2 next which gas detector is used in oil field for toxic gas monitoring এটা suppose চোৱা এতিয়া অইল ইন্ডাস্ট্রিজ বহুতে যদি ইউজ কৰি আছে ন তাত কিবা গ্যাস ওলাই আছে বুলি আমি চাওঁ গ্যাস ওলাইছে বা ডিটেক্ট কৰিছে বুলি আমাৰ এটা ইনস্ট্ৰুমেন্ট থাকে য'ত আমি চেক কৰিব পাৰো
এইটো কি ইনষ্ট্ৰুমেণ্ট ভাৰ্নিয়াৰ কেলিপাৰটো আমি ইউজ কৰিব নোৱাৰো টেকোমিটাৰ আমি স্পীডটো টেক কৰোঁ মাইক্ৰমিটাৰ ইউজ কৰিব নোৱাৰো তো আমাৰ কি হয় Gas গেছ ডিটেক্টৰ আমি টক্সিক গেছখিনি আমি মেজাৰ কৰোঁ আৰু এটা নাম আছে LEL বুলি কয় হা LEL নেক্সট the calorific value of fuel indicates কি কৰে heat produced during combustion calorific value ক'লো ন fuel কিমান heat produce কৰে আছে combustion সেইটো আইডেন্টিফাই কৰে which refinery products is mainly used in aviation fuel in turbine aviation fuel বুলি কোনবিলাক হয় aviation fuel কোনবিলাক কয় Plane of Kerosene. aviation fuel বোৰ আমি ক'ত ইউজ কৰোঁ Plane of Plane, kerosene. এয়াৰক্ৰাফ্ট ইঞ্জিন বিলাকত আমি এভিয়েশ্যন ফুয়েল ইউজ কৰোঁ ঠিক আছে তাত আমাৰ যোনটো টাৰ্বাইন ঘূৰাই তাত কোনটো আমি বেছিকলি ইউজ কৰোঁ পেট্ৰল কৰোঁ ডিজেল কৰোঁ নে ATF কৰোঁ নে বিটুমেন কৰোঁ আমি কৰোঁ এভিয়েশ্যন টাৰ্বাইন ফুয়েল ইউজ কৰোঁ ATF বুলি কয় ঠিক আছে তাহাঁতৰ ফুয়েলটো অকণমান হাই ৰেট থাকে ঠিক আছে আৰু তাৰ ৰেট ভিস্কচিটিটো পাতল থাকে কাৰণ এইটো হাই ওপৰত যায় ন এভিয়েশ্যন ফুয়েল আমি বেছিকলি ইউজ কৰোঁ ঠিক আছে নেক্সট which during fluid is commonly used in oil well drilling আমি যেতিয়া ড্ৰিলিং কৰোঁ আমি প্ৰথমতে কি বস্তুটো পাওঁ ফ্লুইড কোনটো বস্তু ইউজ কৰোঁ বোকা দি আমি প্ৰথমতে ড্ৰিল ইউজ কৰোঁ ঠিক আছে কাৰণ কিয় ৱাটাৰ আমি ইউজ কৰিব নোৱাৰোঁ ডিজেল কৰিব নোৱাৰোঁ কাৰণ পানী তলত যেতিয়া তেল খানিম ন তেল খানিলে আমিতো পানী দি বা তেল দিব ডিজেল দিব নোৱাৰোঁ বা পানী দিব নোৱাৰোঁ তো আমি কি বোকা দি আমি প্ৰথমতে ড্ৰিলিং কৰোঁ ঠিক আছে সকলো দেখিছা নে দেখা নাজানো বাট বেছিকলি তেনেকে ধৰণৰ ড্ৰিলিং কৰে ঠিক আছে বোকা লৈ মেলি তাহাঁতে ড্ৰিল কৰে Next, which gas is most commonly flared in oil fields? Amar natural gas to amar maximum flared oil field পোৱা যায় ঠিক আছে what is the main components of crude oil main components কি হয় hydrocarbons হয় ঠিক আছে hydrocarbons separate কৰি আমি এটা crude oil বনাও next the density of petroleum product is more commonly measured using কোনটো ইউজ কৰোঁ hydrometer আমি density টো measure কৰোঁ ঠিক আছে next the process of breaking heavy hydrocarbons into lighter product is called cracking কয় so আজিখিনি hydrocarbons আমি থাকে সেটা সৰু টুকুৰা টুকুৰিকৈ আমি ভাগ কৰোঁ এটো কি বুলি কয় cracking method বুলি কয় distillation separation কয় but cracking ত আমি ভাগ কৰোঁ small products ঠিক আছে heavy hydrocarbons বিলাক the unit of flow rate is কি হয় meter cube per second বুলি কয় the unit of barrel in oil industry is equal to মই সুধিছিলো তোমালোকৰ আগৰ কোৱেশ্চনটো আসলে বেৰেলৰ আসলে ন এটো এপ্ৰক্সিমেট কিমান লিটাৰ থাকে বেৰেলৰ এটো এপ্ৰক্সিমেট 159 লিটাৰছ থাকে ঠিক আছে what is the full form of OPEC এটো হৈছে তোমালোকৰ অৰ্গানাইজেচন অফ পেট্ৰোলিয়াম এক্সপোৰ্টিং কান্ট্ৰিজ ঠিক আছে OPEC বুলি যদি খুদে তোমালোকক কবা অৰ্গানাইজেচন অফ পেট্ৰোলিয়াম এক্সপোৰ্টিং কান্ট্ৰিজ কাৰণ কিয় আমি অৰ্গানাইজেচন পেট্ৰলৰ এটা এক্সপোৰ্ট ইম্পোৰ্ট হয় ন তো আমি এক্সপোৰ্ট কৰি আছো এতিয়া অসমৰ মই তোমালোকক এটা বেসিক এক্সাম্পল জানা নে জানা অসমৰ আমাৰ যিখিনি তেল আছে কোনখন ৰাজ্যলৈ যায় জানা নাই নাজানো নেপাললৈ গৈ আছে ভূটানলৈ গৈ আছে ঠিক আছে তো তেনেকুৱা ধৰণৰ আমাৰ যিখিনি অইল আমাৰ অসম ইণ্ডিয়াত বনি আছে সেইখিনি যেতিয়া অসমত বনি আছে সেই অইলখিনি আমি ইউজ কৰা নাই খুব কম তো আমি কি হৈছো ম্যাক্সিমাম আমাৰ যিখিনি তেল আমি চুক্তি কৰি থোৱা আছে ঠিক আছে যে আমাৰ ইমানখিনি তেল ইমানখিনি ৰাজ্যত যাবই লাগিব ঠিক আছে নেপালত যাব লাগিব ভূটানত যাবই লাগিব ঠিক আছে তাহাঁতে যেতিয়া MOE বুলি কয় ন MOE তো MOE সাইন কৰি থোৱা আছে লাগিলে আমাৰ নিজৰ দেশত নাথাকক নিজৰ ষ্টেটত নাথাকক কিন্তু আমি সিহঁতক তেল দিবই লাগিব এনি হাও ঠিক আছে এতিয়া তোমালোকে এতিয়া মই তোমালোক সিম্পল এটা কথা কৈ আছো তেলৰ দাম বাঢ়িছে ৰিজন কি হয় জানানে এতিয়া বহুতে কৈছে যুদ্ধ হৈছে বা ওৱাৰ হৈছে তাহাঁতৰ কাৰণে হয় একচুৱেলি তেনেকুৱা নহয় প্ৰডাকশনটো সকলোতে আছে কিন্তু কি হৈছে জানানে এতিয়া আমাৰ নৰ্মেল এটা ফুয়েলৰ মই জনাত মোৰ মতে মোৰ বেসিক আইডিয়া মতে ফুয়েলৰ যোনটো আমাৰ কষ্ট হয় ম্যাক্সিমাম 78 रुपीस হয় তাত এটা ভেট লাগে এস কিবা এটা লাগে তো লাগি মেলি তাৰ ট্যাক্সবোৰ ভেট এসসিবিডি মানে ভেট ট্যাক্স 29 रुपीस লাগে তো সিজিএসটি লাগে তোমাৰ 39 रुपीस তেনেকে বাহি আমাৰ 100 টকা হৈছে যদি সিএসজিএসটি টো বা ভেটটো নলগোৱা হলে আমাৰ তেলৰ দাম 78 বা 76 रुपीस হলহেতেন আজি ডেটত ঠিক আছে এই বস্তুটো তোমালোকৰ বাহি যোৱা কাৰণে তেলৰ যোনটো আমাৰ চৰকাৰে যোনটো লৈ আছে সিজিএসটি বা এসজিএসটি সেই হিচাপে আমাৰ ট্যাক্সটো বাহি বস্তুটো আমাৰ তেলৰ দামটো বাহি গৈ আছে ঠিক আছে আৰু চৰকাৰে সিজিএসটি বা এসজিএসটি যোনটো লাগি আছে জিএসটি সেই প্ৰডাকশনটো লৈ হেতৰ তেলৰ দামটো হাই কৰি আছে ঠিক আছে নেক্সট which India offshore oil field is the largest offshore বুলি ক'লে কি বুঝো মুম্বাই হাইটস কিন্তু আমাৰ সি শোৰ খিনি আছে offshore বুলি কোৱা যায় হিনি মুম্বাই হাইটস আমাৰ ম্যাক্সিমাম থাকে
নেক্সট হোৱাট ইজ দ্য ফাংচন অফ সেপাৰেটৰ ইন অইল ফিল্ড এই সেপাৰেটৰ আৰু অইল ফিল্ডত কি কাম কৰে এইটো কি কাম কৰে জানানে সেপাৰেটছ অইল গেছ এণ্ড ৱাটাৰ কাৰণ অইল বেলেগকৈ উলিয়াব গেছ বেলেগকৈ কৰিব আৰু ৱাটাৰ তিনিটা ভাগত লেয়াৰ এই বস্তুটো সেপাৰেট কৰি দিব ঠিক আছে নেক্সট দিছ ক্যালোৰিফিক ভ্যালু অফ নেচাৰেল গেছ ইজ মেজাৰ্ড কিহত কৰে ক্যালোৰিফিক ভ্যালুটো আমাৰ কেজি per meter cubed আমি calorific value to measure কৰো ঠিক আছে which metal is commonly used for oil and gas pipeline আমাৰ gas আৰু pipeline ৰ কোনটো আমি metal use কৰো কাৰ্বন ষ্টীল কিয় কাৰ্বন ষ্টীল ইউজ কৰো জানানে মই কৈছো চোৱা যিমানখিনি অইল ইণ্ডাষ্ট্ৰি বা যিমানখিনি নেচাৰেল গেছ ইণ্ডাষ্ট্ৰি চোৱা তাত আমি সদায় কাৰ্বন ষ্টীল ইউজ কৰো কাৰণ কি কাৰণে ইউজ কৰো জানানে তাত আমি ৰাষ্টিং নহয় কৰছন নহয় ঠিক আছে কাৰ্বন ষ্টীলটো যিমান হি ফ্লো নহওক ফ্লোটো ফ্লুইড ফ্লো নহলে বস্তুটো যিমান গৈ থাকিব হি এটাও আমাৰ ৰাষ্টিং নহবলৈ চান্সেছ নিদিয়ে ঠিক আছে নেক্সট which company is known as India's largest oil and gas producer কোনটো কোম্পানী কয় ONGC ঠিক আছে অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন আমাৰ সবতকে ডাঙৰ হয় কি বুলি কয় গেছ প্ৰডিউচাৰ ঠিক আছে দ্য হেডকোৱাৰ্টাৰ অফ অইল ইণ্ডিয়া লিমিটেড ইজ ক'ত আছে নয়ডা দুলিয়াজান ক'ত হেডকোৱাৰ্টাৰ অফ অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান আছে নয়ডা which gas is known as sour gas in petroleum industry sour gas কোনটো বুলি কয় হাইড্ৰোজেন সালফাইড ঠিক আছে H2S which process is used first in a refinery to separate crude oil কোনটো process কৰে মইতো আগতে কৈছো কি হয় fractionation distillation fractional distillation ঠিক আছে ঠিক আছে এইখিনি কোৱেশ্চন আছিল আৰু কিছুমান কোৱেশ্চন আছে তোমালোকক মই ডিসকাস কৰিম আজিলৈ ইমানটো থওঁ ঠিক আছে কিবা ডাউট আছে অইলৰ কোৱেশ্চন খিনি নাই বাৰু পঢ়ি চালে তাৰপিছত যদি ডাউট হয়